আগন্তুক ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে PMCৰ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত হীৰক জয়ন্তী সমাৰোহ অনুষ্ঠানৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে হীৰক জয়ন্তী সমাৰোহৰ উদযাপন সমিতিয়ে হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি বিদ্যালয়খনত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা, চিৰসেউজ গীতৰ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন সম্পন্ন কৰিলে। আনহাতে হীৰক জয়ন্তী সমাৰোহৰ বাবেও যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতি দ্ৰুতগতিত চলিছে। আজি বিদ্যালয়খনৰ খেলপথাৰত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ দ্বাৰা হীৰক জয়ন্তী সমাৰোহৰ লাইখুটা স্থাপন কৰে। অহা ২৬, ২৭, ২৮ তাৰিখে ডিচেম্বৰ মাহত সৰুপথাৰ PMC হায়াৰ ছেকেণ্ডেৰী স্কুলৰ হীৰক জয়ন্তী উৎসৱ পালন কৰা হ'ব। তাৰ প্ৰস্তুতি সকলো ফালৰ পৰা খুব সুন্দৰভাৱে চলি আছে। হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি কেইবাটাও প্ৰতিযোগিতা ইতিমধ্যে সম্পূৰ্ণ হৈছে। মাৰাথন প্ৰতিযোগিতা, ফুটবল প্ৰতিযোগিতা, চিৰসেউজ গীত আৰু কুইজৰ প্ৰতিযোগিতা খুব সুন্দৰকৈ হ'ল। আজি মূল মণ্ডপৰ লাইখুটা স্থাপন কৰা হ'ল। খুব ধুনীয়াকৈ সকলোৰে সহযোগত এই বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱ অনুষ্ঠিত হ'ব, আমি তাকে আশা কৰিলোঁ। সৰুপথাৰবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি বিশেষভাৱে কামনা কৰিলোঁ।